গোটৰ মিটিঙত যা কাপোৰ বিয়াৰ পিছত গোটৰ মিটিঙত যাব এজোৰ কাপোৰ সম্পূৰ্ণকৈ চিলাই ৰেডি হোৱাৰ পিছত এতিয়া আকৌ খুলিবলগীয়া হৈছে কাৰণটো হ'ল এই কাপোৰজোৰৰ ডিজাইনটো দেখি মাইনুবাই নিজে কনফিউজ হৈ গ'ল চাদৰ কোনখন মেখেলা কনফিউজ নহয় আচলতে ধ্যানে নিদিলে আৰু চাদৰখন যেতিয়া মেখেলাখন আগত চিলাই লৈছে দেই চাদৰখন মেখেলা কৰিছে মেখেলাখন চাদৰ কৰিছে সো মাইনুবাৰ মতে চাদৰখন হৈ গ'ল যেতিয়া মেখেলাখন চিলাই আছে পুৰা দীঘল পাইছে কাৰণ চাদৰখন মেখেলা বনাইছে ও হন হাত দীঘল ব্লাউজ দিব পাৰিলো হয় ব্লাউজ অলৰেডি চিলাই খতম ব্লাউজটো ক'ত গ'ল জানো তাৰপিছত মই অকমান চাপৰ আমাৰ ঘৰখন আটাতকৈ চাপৰ ময়েই মানে বাকীবোৰ ওখ কৈ আছে মই তেতিয়া কৈছো ভালে হৈছে দিয়া ওখ হৈছে একোনে তোমালোকেও পিন্ধিব পাৰিবা তাৰপিছত একেবাৰে চিলাই কমপ্লিট হোৱাৰ পিছত যেতিয়া এনেকে চাইছে জুখি পেলাই ইয়াত পৰিছে তাৰপিছত চাই গম পাইছো যে চাদৰখন মেখেলা কৰি বনালে মেখেলাখন চাদৰ কৰি বনালে এনেকুৱা মিষ্টেক এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এতিয়া এইয়া কেনে এই মাইনুবাই কৈছে এতিয়া দেশত দেশ আৰু দেশত দেশ বুজাই বুজিছে আৰু মোৰ প্ৰথম ৰিয়েকচনটো মানে একদম কিবা মোৰ বিৰাট বেছি দুখ লাগিছে বাকি মানুহ ঘৰত কাপোৰ হোৱাৰ পিছত ব্লাউজ মেচিং কৰা আমাৰ ব্লাউজ হোৱাৰ পিছত ব্লাউজৰ লগত মেচিং চাদৰ মেখেলা আমি চিলাও ব্লাউজটো নিছিলো হেতেন মোৰ ইমান কথা নাছিলে যি চিলাইছে বুলি ফুলতে মই কি কলো মই ৰিয়েকচনটো এনেকুৱা দিলো যে মই এযোৰ কাপোৰ নিপিন্ধোৱে আৰু মানে মাইনুবাই ভুল কৰিছে এইটো বস্তুক লৈ মোৰ খং উঠা নাই কিন্তু মোৰ দুখ লাগিছে কাৰণ ব্লাউজটো কালি চিলাইছিলে ৰাতি কালি ব্লাউজটো চিলাইছে ইমান ধুনীয়া ফিটিং হৈছে ব্লাউজটো মই ব্লাউজটোৰ কাৰণে কাপোৰযোৰ পিন্ধাবলৈ এটা ইচ্ছা কৰিলো এতিয়া কি কৰিব জানেনে এতিয়া যিখিনি মেখেলাৰ ফলছ লগাইছিলে ফলছৰ পৰা কাটি একে হয় মানে চাদৰ আচলতৰ মেখেলাৰ ফলছ লগোৱা কাপোৰখিনি একে হয় গতিকে এতিয়া মানে বেলেগকে হেতু মানে কাটি কুটি চিলাব তাৰ উপৰিও আৰু এটা ঘটনা হৈ আছে সৰু মানে যেতিয়া ফালে নিবে নাই এই কথাটো এনেকুৱা হৈছে চাদৰখনৰ যেহেতু চিলাই পৰি আছে চিলাইটো খুলিবৰ কাৰণে মাইনুবাই ফস কেনেকে খুলি দিছে যদি ফালে আমাক নকয় মনে মনে নিজেই চিলাই থব কাৰণ চিলোৱা মানুহটো নিজেই আৰু কাপোৰযোৰ যেহেতু মোৰ নিজৰ হয় গতিকে মোৰ হাতত ছিঙিলেও হ'ব আৰু মোৰ নিজৰ কাপোৰ ছিঙিছে এও চিলোৱা মানুহো নহয় এও নিজৰ কাপোৰ নহয় যদি সৰু মাইনাৰ হাতত ছিঙি যায় তেতিয়াহ'লে সহানুভূতি দিয়া মানুহ নহ'ব মাইনুবাই কৈছে ভুল হ'লে বোলে সহানুভূতি দিব লাগে সেইদিনা মেচিনটো কিবা বোলে টিপা গেল ইয়ে ৰাম বাবা তেজপুৰত এতিয়া মাইনুবাই কৰবা নোৱাৰে নিজৰ ভুলটো মানি লৈছে তুমি যে নামানা তেজপুৰত বোলে কোনে ভাল কৰবা নোৱাৰে একে কিবাকে চলি আছিল এইটো একদম একেবাৰে কিমা শুনিছি এতিয়া আমাৰ মাইনুবাই মেখেলাখনৰ তলৰ পৰ্চনটো কাটি চাদৰত লগাব আৰু মেখেলাৰটো চাদৰখনটো কাটিলেই মেখেলাৰ সেই এনেকে সুমিয়াব পৰাকে ভৰি দি সুমিয়াব পৰাকে এই তাৰ মাজত জইন হ'ব এতিয়া মোৰ কাপোৰ আৰু কি আছে আৰু এইয়া কোনবাই ফ্ৰী বনাই দি আছে তো পাইছা কাবাটা বনাবা গেলি বা কি ওখ মই দেখাই দিছো মোক গিলি পেলাব এইখন মেখেলা মই মানুহজনী ক'ত নাই ইমান ওপৰলৈ মেখেলা ওখ আছে এতিয়া মোক কি সান্তনা দিয়ে দেই চবতে এডজাষ্ট হয় আৰু এনেকে লৈ চাব সৰু ছোৱালীয়ে এইখন চাদৰ ইয়াৰ বৌজিত কাম চাম নাই কিয় পিন্ধিম মই কাম নাই কাৰণে কি ধুনীয়াকে হৈছে আমাৰ মায়ে খাতা পিন্ধে ইমান খাতা নোৱাৰো মই গোটৰ মিটিঙত যা কাপোৰ বিয়াৰ পিছত গোটৰ মিটিঙত যাব হয় নেকি মাহে 20 টকাটো তুমি দিবাচোন মই দিয়ে ভাই দিনে 20 টকা কিবা খায়ে আপখণ্ডন এতিয়া চোৱা এইটো বডিত কাম আছে নহয় এখন চাদৰ বনিব এতিয়া এই চাদৰখনত মেখেলা লগ বনাইছিলে কোনখিনি ধৰিম এই ৰঙা পটিটোৰ তলত কৃষ্ণ খাতিৰ দেই কিবা ভালকে ধৰা হোৱা নাই এনেকুৱা এটা দিন আহিব য'ত এখন মেখেলা পিন্ধি মই টিকিল গিলাই অসমৰ বিভিন্ন চুকে কোণে ঘূৰি ফুৰিম আৰু সেই মেখেলাৰ এই দুৰ্গতি এয়া মেখেলা ফলছ লগা এইখিনি এতিয়া এড হ'ব অৰিজিনেল মেখেলাত যাব মোৰ বেয়া লাগিছে কি জানানে তুমি ইমান কষ্ট কৰি এইটো ৰেডি হোৱা এক্সাইটমেণ্টটো তুমি শ্বেয়াৰ কৰিছিলাহে হা কি বুজি পাইছা মোৰো বেয়া লাগিছে তুমি ব্লাউজটো চিলোৱাৰ কাৰণে মই বাৰে বাৰে কৈ আছো নহ'লে মই ইমান গুৰুত্ব নিদিওঁ তুমিও জানা